মোৰ নিশ্চয় সকলোৰে ভাল আৰু আমাৰ বৰ্তমান ভাল। আজি আকৌ পাকঘৰৰ পৰা এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। বহুত দিন হ'ল পাকঘৰৰ পৰা মানে ব্লগ ষ্টাৰ্ট কৰা নাই। আজি বোলো কৰি দিওঁচোন। এতিয়া মানে পাকঘৰত সোমাই আছোঁ। ৰাতিপুৱা ছোৱালী স্কুল পঠিয়ালোঁ। ভাবিছিলোঁ ৰাতিপুৱাতে ব্লগটো আজিৰ দিনটো ব্লগটো ষ্টাৰ্ট কৰিম, কিন্তু মানে সময় নাপালোঁ। বোলো এতিয়াই ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া 10টা বাজিব হৈছে আৰু মই এতিয়া চাহ বনাইছোঁ। তাৰপিছতে গাখীৰ আহিলে গাখীৰ গৰম কৰিছোঁ। এইবিলাক আৰু ডেইলি কামত লাগি গৈছোঁ। বাকী মানে খোৱা বোৱা কামবোৰ কৰি আছোঁ বৰ্তমান। তাৰপৰা ভাবিলোঁ বোলো এতিয়াই ব্লগটো ষ্টাৰ্ট কৰিম। আকৌ আজিৰ দিনটো আপোনালোকক দেখাই যাম। এইফালে ৰুটি বনালোঁ। আমাৰ মহাশয়ে আকৌ মানে আলু পৰঠা খাম কৈ আছিলে। আলু পৰঠা বনালোঁ। ইমান ভাল পায় নহয় আলু পৰঠা খাই। অকল মানে আলু পৰঠা বনাবচোন মানে খায়ো মানে বনাই দিয়ে থাকোঁ, কিন্তু খালেও মানে হেঁপাহ নপৰে আৰু বনাবলৈ কৰিয়ে থাকে। আৰু এতিয়া মোৰ আৰু মানে লুকটো একেই দেখিব আৰু আপোনালোকে গৰমত এনেকৈয়ে থাকোঁ মানে না ফুলিছে না ফুলি মানে নিজকে এতিয়া কেমেৰাত দেখি মানে কিবাই লাগিছে। আপোনালোকে সদায় এনেকৈয়ে দেখি থাকে নহয় মোক। মানে কি হ'ল, মই একদম পিন্ধিব নোৱাৰোঁ গৰমত যে মই চেইন টেইন একেবাৰে পিন্ধিব নোৱাৰোঁ। ফুলিম আৰু কেতিয়াবা পিন্ধোঁ, কিন্তু কেতিয়াবা বিচনাত পৰিলে মানে এই ইয়াত ইমান দুখ পাওঁ, মানে সেইডালে খুচে, সেইকাৰণে নিপিন্ধাকৈ থাকোঁ এনেকৈ। মই এতিয়া মোবাইলটোত মানে নিজৰ চেহেৰাটো দেখিয়েই কিবা লাগি গৈছে। হ'লেও একো নাই দিয়ক, আকৌ ভিডিঅ' বনাবলৈ বোলো একদম ষ্টাইল কৰিবলৈ নোৱাৰোঁ এতিয়া। আৰু এতিয়া কামাই কৰি থাকিব লাগিব মানে পাকঘৰত ঘামি জুমি। এই যেনেকৈ আছোঁ আৰু তেনেকৈয়ে ওলাই থাকোঁ আপোনালোকৰ মাজত। তাকে আৰু মৰম দিব আৰু দেই আপোনালোকে। আৰু সেয়াই এতিয়া চাহ তাহ বনালোঁ আৰু চাহ তাহ দিম এতিয়া চবকে। আমাৰ যে ছোৱালীয়ে সদায় কৈ থাকে পাই, মায়ে বোলে ইমান লেতেৰাকৈ ওলোৱাও, তুমি বোলে অকণমান চাফ চিকুণ হৈ ল'বাচোন, বোলে কিবা কিবি ফুলি চুলি পিন্ধি ল'বা। এতিয়া ইমান বেয়া দেখাইছে ডিঙি চিঙি কাণে চানে, নিজকে কিবা লাগিছে। হ'লেও এনেকৈ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আজি। আপোনালোকক তেনেকৈ আৰু মাজে মাজে আকৌ দেখুৱাই যাম কি কৰোঁ কি নকৰোঁ সকলোবিলাক। মৰম দিব বুলি আশা কৰিলোঁ দেই। আৰু কিন্তু এনেকৈ চব কিমান জধলা মধলাকৈ বনাইছোঁ, লাইক এটাতো কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব। ঠিক আছে, তেতিয়া মোৰ চাহখিনি উতলিলে প্ৰথমতে চাহ তাহ খুৱাই মেলি আজৰি হৈ লওঁ, নিজেও খাই লওঁ, বহুত ভোক লাগি আছে। ঠিক আছে, তেতিয়াহ'লে ষ্টাৰ্ট কৰি থৈছোঁ দেই, চাই থাকিব। আমাৰ ফ্ৰিজটো মানে ইমানেই গোন্ধাই আছে। কালিৰ পৰা এয়া মোৱা মাছ কেইটামান আছিলেই, সেইকেইটা আছে। আকৌ এইকেইটা মানে আছিলে, ফ্ৰিজটো খুলিবই নোৱাৰি ইমানেই গোন্ধাইছে। কালি ৰাতি অনা, তাৰপিছতে এতিয়া প্ৰথমতে বোলো এই মাছকেইটাকে দিহা লগাই লওঁ। মানে কালি ৰাতি আনিছিলে, মায়ে বাচি কুচি থ'লে, কিন্তু মইহে এলাহ কৰিলোঁ ভাজিবলৈ। মানে কি হ'ল, ভাতোৱেই মানে আধা আধি হ'লেই আৰু ৰাতিৰ সাঁজটো। মই বোলো এতিয়া নাভাজোঁ আৰু দিয়ক, বহুত দেৰি লাগি যাব আকৌ ভাজোঁতে। কাইলৈ ৰাতিপুৱাহে ভাজিম বোলো। তেনেকৈ মই মানে ফ্ৰিজত থৈ দিলোঁ আৰু ধুই পখালি, মায়ে বাচি মেলি দিলে। তাৰপিছতে এতিয়া সেইখিনিকে মানে ফ্ৰিজটো খুলিবই নোৱাৰি ইমানেই গোন্ধাই আছে। মই বোলো এতিয়া চাহ তাহ খাই উঠি ৰৈ নাথাকোঁ আৰু এইখিনি ফ্ৰাই কৰি লওঁ। তাৰপিছতে এইখিনি আকৌ কেইটামান ফ্ৰাই কৰোঁতে বহুত টাইমে লাগি যায় নহয়। মই বোলো এনেই থকাতকৈ আকৌ ভাতৰ চৰুটোকে পাতি দিওঁ, কিবা এটা কাম মানে আগবাঢ়ি থাকিব। ভাতকেইটা আকৌ দুপৰীয়া ভাতকেইটা মানে আজৰি নোহোৱালৈকে কিবা কাম লাগিয়ে থাকে মানে। গতিকে ভাতকেইটা হৈ থাকক আৰু এনেকৈ সেই বুলিয়ে মানে মাছো ফ্ৰাই কৰি আছোঁ, ভাতৰ চৰুটোও পাতি দিলোঁ সোনকালে। তাৰপিছতে এতিয়া মই কঁঠাল গুটি কেইটামান বোলো গুচাই লওঁ। ইয়াতে কঁঠাল গুটি থওঁতে বেয়া হৈ গৈছেগৈ। এনেকৈ মানে পটাগুটিটোৱে এনেকৈ মাৰি দিছোঁ আৰু ধুনীয়াকৈ বাকলিটো এৰ খাই আহিছে। পটাপট হৈ যায় এনেকৈ গুচালে মানে। তাৰপিছতে ইয়াতে পানী তিয়াই থৈ দিম অকণমান সময়, যাতে কোমলে আৰু তাৰপিছতে বাকলিটো গুচাব পাৰোঁ, ৰঙা ওপৰৰ বাকলিটো। এই বাকলিটো খালেও খাবও পাৰি আৰু কিন্তু একো প্ৰব্লেম নহয়। কিন্তু আমাৰ আকৌ মহাশয়ে নাখায়, বাকলি থাকিলে বেয়া পায় খাবলৈ। আৰু মানে কি দাইলখিনি অকণমান ক'লা হৈ যায় যদি বাকলিটো থাকে, ৰঙা বাকলিটো। সেইকাৰণে গুচাই দিব লাগিব, পানীত অকণমান দিলোঁ, তিয়াই থৈ দিম। এয়া দেখিছেনে মোৰ ষ্টাইল কঁঠাল গুটি গুচোৱা, পটাপট হৈ যায়। এতিয়া খালি মোবাইলটো লৈ আছে যে সেইকাৰণে অকণমান দিগদাৰ হৈছে, এখনতে কৰিছোঁ, নহ'লে এনেকৈ পটককৈ হৈ যায়। আপোনালোকে বাৰু কেনেকৈ গুচায় এয়া দেখিছেনে, ইজি ট্ৰিক্স। আৰু এইকেইটাকে মানে গুচাই থৈছোঁ আৰু। তাৰপিছত এইফালে দেউতাই বজাৰ আনিলেগৈ। আজি মানে কেইটামান বস্তু নাইকিয়া হৈ গৈছিলে, এই ৰিফাইন তেল নাইকিয়া হৈছিলে, দাইল চাইল নাইকিয়া হৈছিলে, আনিবলৈ ক'লোঁ, আনিলে। কাপোৰো লৈ গৈছে। এতিয়া এইখিনি সামৰি থওঁ, মানে দাইলত দিবৰ কাৰণে এইবিলাক যোগাৰ কৰি থৈ দিছোঁ, কিন্তু দাইলেই নাই দেই। এইফালে দাইল আনিছে এতিয়া, দাইলৰ লগত কঁঠালৰ গুটি দিম। আজি
আজি গম পায়নে একদম সোনকালে ভাতকেইটা হৈ গ'ল আৰু ভাতখিনি হোৱাৰ পিছত মানে বোলো এনেও গৰম লাগিলে একেবাৰে বোলো আজৰি হৈ থাকোঁ আৰু পাকঘৰৰ পৰা এই ভাতখিনি হোৱাৰ পিছত বস্তুবোৰ যোগাৰ কৰি লৈ যেতিয়া বোলো বনাই পেলাওঁ এয়া দাইলখিনিও বনাই পেলালোঁ এইফালে কোমোৰা দিছোঁ তাৰপিছতে কঁঠাল গুটি দিছোঁ তেনেকেই বনাইছোঁ এতিয়া তেল মাৰি দিছোঁ তাৰপিছতে এইফালে মাছ ফ্ৰাই হৈ আছে এয়া 12:30 বাজিলে নেকি আজান দিছে তাৰপিছতে পাপৰখিনি বোলে এতিয়া নবনাওঁ আৰু একেবাৰে খাব সময়তহে বনাই দিম এনেও এতিয়া ভাত নাখায় দেৰিকৈ খাব গতিকে ভাতটো হৈয়ে আছে আৰু কিবা বনালেও বনাম নবনালেও নাই আৰু নহ'লে আৰু বেছি হেৰি হ'লে কঁঠাল গুটিকে পিটিকা কৰি দিম মানুহজনক তেনেকৈ খাম আৰু আজি দেই এয়া দাইলখিনি হৈ গ'ল এতিয়া অফ কৰি দিওঁ এয়া একদম পাকঘৰৰ পৰা বৰ্তমান আজৰি এতিয়া 1 ঘণ্টামানৰ কাৰণে তাৰপিছত এইফালে মাছখিনি ঢাকি থৈ যাওঁ পাপৰখিনি থাকে বাপৰে ইমান গৰম আহিছে গৰমত মানে ভাত পানী পাকঘৰৰ পৰা মানে কেতিয়া আজৰি হওঁ তেনেকুৱা লাগে আজি বহুত সোনকালে আজৰি হ'লোঁ এতিয়া আৰু অকণমান সময় ৰেষ্ট ল'ব পাৰিম আৰু চিলিং ফেনৰ আমাৰ একো কামেই নাই দুখন ফেন চলাই লওঁ দুখন ফেনতে ইমান ধুনীয়া হাৱা আহে নহয় এতিয়া এয়া চাৰে 11:30 এয়া মানে 12:30 বজাই নাই 12:15 মিনিট আছে মই আকৌ 12:30 বাজিলে বুলি ভাবিছিলোঁ এতিয়া চাওকচোন মই ইমান সোনকালে আজৰি হৈ গ'লোঁ আজি আৰু একদম অকণমান ৰেষ্ট মানে কি হ'ল বোলো আকৌ অকণমান বহিলে মানে আমনিহে লাগিব বনাবলৈ মন নাযাব ইমান ৰ'দ মাৰিছে আজি গৰম বোলো এনেও অৱস্থা নাইকিয়া হৈয়ে আছে গৰমতে একেটা গৰমতে চব ক্লিয়াৰ কৰি থোৱা হয় বোলো সেয়ে একদম মানে বনাই মেলি থৈ আহিলোঁ আৰু দেই 12:15 মিনিট আছে এতিয়া অকণমান টিভি চাব পাৰিম মোবাইল চাব পাৰিম ৰ'দটো চাওকচোন কালি আহি গ'ল দেই আহি একদম ঠাণ্ডা মানে নেমু চৰ্বত হয় কিনা হয় সেইটোকে আহি পেলাই চিধা খাইছেহি গৰমতে ছোৱালীজনী আজি ডান্সটো প্ৰেক্টিছ কৰিলে নাই কেলৈ নকৰিলা পাহৰি থাকিলা নেকি এই সেকেন্ডারি বলে আজি আবার ডান্স নচলে বলে কেলৈ ডান্স নহয় নি এনেই কালি প্ৰেক্টিছ কৰিলা তাৰপিছতে আমাৰ আজি আকৌ সোনকালে ভাত বনালোঁ নহয় 12:09 বজাতে ভাত হৈ গ'ল এতিয়া এয়া বাঢ়ি থাকোঁতেই ছোৱালী পাইছেহি আজি আকৌ দেউতাহঁতেও বোলে খোৱাটো দেৰি হ'ল আজি অকণমান বোলে দেৰিকৈ খাম ৰচোন বোলে দেহা আহিলোঁ সেনেকৈ থাকিলে ভাত একদম ঠাণ্ডা হৈ গ'ল আৰু এতিয়া আমালৈ এয়া বাঢ়ি মেলি লৈছোঁ এইফালে মাছ ফ্ৰাই আৰু দাইল তাৰপিছত পাপৰ তেনেকেই এতিয়া বাঢ়ি মেলি থৈছোঁ আৰু ইমান গৰম লাগিছে ফেনখন দি লোৱা এতিয়া খামগৈ আৰু লাহেকৈ ভাত হেল্ল' এভৰিৱান এতিয়া 7টা বাজিছে গম পাইনে মানে 10 মিনিট আছে আৰু এতিয়াহে মই অকণমান ভিডিঅ' কৰিছোঁ আৰু দেই মানে পিছবেলা ভাত পানী খালোঁ খাই বৈ ভিডিঅ' কৰিবলৈ নহ'লে আজি মানে বিয়াখন আছে আপোনালোকক কোৱা হোৱাই নাছিলে গধূলি টাইমত যাম বোলো কম আৰু লাহে ধীৰে আৰু ওচৰতে আছে বিয়াখন আজি ৰিচিপশ্যন আছে মই সোণৰ মানে লগৰ ছোৱালীজনী বিয়া হ'ল তুলনি বিয়া তাৰপিছত আজি ৰিচিপশ্যন দিছে তাকে যাওঁ একদম ওচৰতে আৰু তাকে এতিয়া ওলাই মেলি অকণমান বোলো ভিডিঅ' কৰোঁ আৰু সেই কিন্তু বোলো সদায় ঘৰতে কৰি থাকিম আজি বিয়া খাবলৈ যাম তেতিয়া বোলো অকণমান দেখাওঁ আপোনালোকক সেইকাৰণে ওলাই মেলি ৰেডি হৈ এতিয়া মানে ৰৈ আছোঁ আৰু আমাৰ এই ছোৱালীজনীৰ টিউশ্যন মাষ্টৰনী আহিব তাইও যাব আমাৰ লগতে সেয়া একেলগতে যাম বুলি ৰৈ আছে এতিয়া ওলাই মেলি আহি আছে তাকে বোলো যদি পাৰোঁ মানে লাজ চাজ নালাগিলে অকণমান দেখাম আৰু দেই কইনাজনীকে যদি মানে পাৰোঁ নহ'লে আৰু নোৱাৰিলে লাজ লাগিলে নেদেখাওঁ আৰু ধেৰ মানুহ হ'লে মানে তাৰপিছতে একেবাৰে ঘৰতহে লগ পামহি দেই পিছবেলা সেই তেনেকৈয়ে গ'ল মানে কাম বন কৰোঁতে গৰমত আৰু মন নগ'লে মই বোলো বাদ দিয়া আৰু একেবাৰে বিয়ালৈ যেতিয়া ওলাম বোলো অকণমান তেতিয়াহে আপোনালোকক ভিডিঅ' কৰি দেখাম সেইবুলি আৰু এতিয়া ওলাই মেলি ৰেডি ছোৱালীয়ে বোলে এনেকৈ যাব চুলিখিনি মেলি লৈ
আৰু মই গম পাইনে আজি এনেকৈ ওলাইছোঁ খোপা মানে বান্ধিবলৈ সময় নাপালোঁ আৰু মই একদম নাজানো খোপা চোপা বান্ধিবলৈ মেকআপ চেকআপ কৰিবলৈ এনেকৈ আৰু ওলাইছোঁ ক্ৰীম পাউডাৰ লগাইছোঁ আৰু লিপষ্টিক কাজল সেই তেনেকৈ তাৰ খোপা মানে কিনা খোপা এটাকে লগাই লৈছোঁ আৰু উপায় নাই এতিয়া তাকে যাওঁ এনেকৈ তাই আহি আছে ফোন কৰিছিলে গতিকেলৈ যদি পাৰোঁ কৈছিলোঁ নহয় তাতে লগ পাম নহ'লে একেবাৰে ঘৰত লগ পাম দেই আৰু কেনেকুৱা লাগিছে জনাব দেই গৰমত মানে অকণমান হোৱাইটকৈ পিন্ধি গৈছোঁ আৰু ইমান গৰমত কালাৰ চালাৰ পিন্ধিবলৈ মন যোৱা নাই এনেকৈ ওলাইছোঁ কেনেকুৱা লাগিছে জনাব দেই দেই গৰমত একেবাৰে চাওঁ বোলে আন্ধাৰ হৈছে ধুনীয়াকৈ দেখাই দিওঁ ধুনীয়া লাগিছে এই এইফালে আন্ধাৰ হৈছে এইফালে দিয়া এতিয়াহে ধুনীয়াকৈ দেখিছোঁ এইফালে দেই আহিলে এতিয়া আমি গৈ থাকোঁ 7টাই বাজিলে গৈ থাকোঁ এতিয়া সেইখনেই দেই বিয়া তালৈকে ওলাইছোঁ এতিয়া কিমান ওচৰত দেখিছেনে আমাৰ ঘৰৰ মুখৰ আগতে আছোঁ তাৰপিছতে ইয়াৰ পৰাই বোলো আমাৰ পদূলিৰ পৰা অকণমান দেখুৱাই দিওঁ আপোনালোকক একদম আলহী অতিথি কিমান আহিছে গৈছে দেখি আছোঁ আৰু পূৰা এয়া আমি পিটিককৈ আহি পিনে বিয়া ঘৰ পালোহি আৰু এতিয়া ধুনীয়াকৈ বহি আছোঁ একদম অকৰাগতে মানুহবিলাককে চাই লৈছোঁ আৰু দেই আৰু এনেকৈ অকণমান তাই ভিডিঅ' কৰিছিলে আৰু এইফালে মানুহ চাওকচোন পূৰা মানে ভৰ্তি হৈ আছে আহিছে গৈছে তেনেকুৱা তথাপিতো কিমান ভৰ্তি হৈছে চাওকচোন অকণমান বোলো এনেকৈ বিয়া পৰিৱেশটো দেখাই দিওঁ আৰু এইজনী কইনা দেই অকণমানি কইনা আমাৰ সোণৰ লগৰে হয় মানে তাই মাত্ৰ মানে এটা মাহৰ ৰগা পিছা আমাৰ সোণ এমাহৰ আগত আৰু তাই এমাহৰ পিছত কিন্তু মানে আমাৰ তাইৰ লগৰ বুলি নক'ব কোনেও এয়া চাওকচোন দুইজনীকে বোলো লগতে ফটো মাৰাচোন আমাৰজনী কিবা একদম ডাঙৰ ছোৱালীগতেহে লাগিছে মানে তাই কিমান অকণমানি লাগিছে এতিয়া বিয়া খাই মানে আহিলোঁ দেই হ'ল সময় মানে 8টামান বজাত আহিছোঁ এঘণ্টামান বহিলোঁ আৰু 7টা বজাত গৈছোঁ 5টা বজাত আহিছোঁ ইমান মানুহ নহয় মানে বহুত মানুহ হৈছে আৰু এটা টাইমত বেছি মানুহ হয় আৰু সেয়া মানে হ'লেও এঘণ্টামান বহিলোঁ আৰু বহাৰ পিছতে আহিবৰ সময়তে খাই মেলি থৈ গুচি আহিছোঁ আৰু খানাটো দেখাবলৈ নহ'লে বহুত মানুহ যে ভাল লাগিলে খানাটো বহুত ধুনীয়া দিছিলে আৰু সেয়া খাই মেলি আহিলোঁ আৰু এতিয়া ইমান গৰম লাগি আহিছে ইমান বোলো এতিয়া বহি লওঁ মনতে আহিলে এনেকৈ চাহ তাহ দি ল'লোঁ কাপোৰ কানি মুখলৈকে মানে বিয়ালৈ যোৱাৰ তাৰপিছতে চাহ তাহ দি লৈছোঁ আৰু আকৌ তাৰপৰা এতিয়া গৰম লাগিছে বোলো অকণমান ৰেষ্ট লওঁ 9টা বাজিবলৈ হ'ল 9টালৈ 5 মিনিট আছে আৰু এতিয়া মই পাকঘৰলৈ যাওঁ আৰু কাপোৰ ড্ৰেছ পাতি চেঞ্জ কৰি ল'লোঁ এতিয়া নিজৰ কামত লাগোঁগৈ আৰু আজি মানে তেওঁলোকক কিবা এটা বনাই দিবলৈ এতিয়া ছোৱালীয়ে মইতো নাখাওঁৱেই মানে পাৰ্টি চাৰ্টিত অকণমান খালে হ'লেও একদম পেটটো গধুৰেই লাগি যায় মানে আকৌ খাব নোৱাৰি আৰু তাতে মানে 7:30মান বজাত খাইছোঁ আৰু এতিয়া ৰাতি খাব নোৱাৰি আৰু দুইজনে নাখাওঁ তেওঁলোককে কিবা এটা বনাই দিম এতিয়া ময়ো বোলো ভিডিঅ' কৰি মনতে নাই আৰু খানাখিনি দেখুৱাবলৈও নহ'লে ইমান মানুহ নহয় লাজেই লাগিলে অকণমান তেনেকৈ দেখালোঁ আৰু কইনাজনীকে লাজে বিয়াৰ মানুহখিনিকে তেনেকৈ দেখালোঁ আৰু সেয়ে এতিয়া ভিডিঅ' নকৰোঁ আৰু দিনটো অকণমান কি কৰিলোঁ তাকে দেখুৱালোঁ আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব